এই পৃথিবীত ভগৱানে কোনো পাৰফেক্ট পুৰুষ সৃষ্টি কৰা নাই, কোনো পাৰফেক্ট নাৰী সৃষ্টি কৰা নাই। আপুনি ভালকৈ লক্ষ্য কৰিলে যিকোনো পুৰুষ বা নাৰীৰ মাজত কিবা নহয় কিবা অসম্পূৰ্ণতা বিচাৰি পাব। এই অসম্পূৰ্ণতা লৈয়ে দুই নাৰী পুৰুষে ইজনে আনজনৰ লগত সংসাৰ কৰে বা কৰিছে। সঁচা কথা ক'বলৈ গ'লে গোটেই জীৱন ইজনে আনজনক সহ্য কৰিছে। সেয়াইতো আমাৰ পৰম্পৰা, কৃষ্টি, সংস্কৃতি। আপুনি যিদৰে পাৰফেক্ট নহয়, আপোনাৰ জীৱন সংগী কেনেকৈ পাৰফেক্ট হোৱাটো বিচাৰিব আপুনি? কিন্তু শেহতীয়াকৈ জীৱন সংগী সম্পৰ্ক সকলোতে কিবা এটা গণ্ডগোল হৈছে। গণ্ডগোল হৈ গ'ল সোনম ৰঘুবংশীৰ সংসাৰখনতো। মা হালধিৰ গুণ নাযাওঁতে মা হালধি বা সানিছিল নে নাই নাজানো। আজিৰ হেডলাইন ব্ৰেকিং নিউজ, সোনম বেৱফা হে। সোনম মানে সোনম ৰঘুবংশী, স্বামী ৰাজা ৰঘুবংশীৰ সৈতে 11 মেত বিয়া, 23 মেত হত্যা আৰু তাৰ পিছত নিখোজ হোৱাৰ নাটক বা মেঘালয়ত ফুৰিবলৈ আহি পূৰ্বৰ প্ৰেমিকৰ দ্বাৰা ভাড়াতীয়া হত্যাকাৰী লগাই হত্যা, এইবোৰ খবৰ এতিয়া সংবাদ মাধ্যমত হেডলাইন হৈছে। দেখাত শুনাত টিভি পেপাৰৰ চাঞ্চল্যকৰ খবৰ, ব্ৰেকিং নিউজ। আজি এই কথাখিনি কিয় আৰম্ভ কৰিছো জানে? আজি আমাৰ মানুহবোৰৰ মাজত এক বিৰাট অসহিষ্ণুতা আৰম্ভ হৈছে। স্বামী স্ত্ৰীয়ে ইজনে আনজনক মুঠেই সহ্য নকৰে, একেবাৰে হত্যাই কৰি পেলায়। কি হৈছে মানুহবোৰৰ? ভাবিয়ে ভাল নলগা হৈছে চাগে আপোনাৰো। আজি সকলোকে জেনেৰেলাইজ কৰি কথাখিনি ক'ব খোজা নাই, ভুল নুবুজিব। সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ ঘটনাটো আমি গম পালোঁ। সোনমে বিয়াহে পাতিছিল, বিয়াৰ আগৰে পৰাই হয়তো স্বামীৰ বিদায় দিয়াৰ প্লেন প্ৰগ্ৰেম কৰি থৈছিল, তেনেকুৱা কথা এতিয়া ওলাইছে। গম নোপোৱাকৈয়ে এনে আৰু কিমান ঘটনা ঘটি আছে। জীৱনে বিচাৰি মৃত্যুৰ কাষ চাপিছে, খন্তেকীয়া ৰোমাঞ্চৰ বাবে সংসাৰ কৰিছে, কেতিয়াবা সমাজৰ হেঁচাত, কেতিয়াবা পৰিয়ালৰ হেঁচাত। তাৰপিছত জীৱন বিচাৰি প্ৰতিদিনেই তিল তিলকৈ মৃত্যুক আমন্ত্ৰণ জনাইছে। কিছুমান যে কয় প্ৰেমত পৰি বিবাহপাশত আবদ্ধ হোৱাৰ পিছত বিয়াৰ 6 মাহ নহওঁতেই সংসাৰত কেনা লাগে। সেইবোৰ প্ৰশ্নৰ উত্তৰো আজি আপোনাক দিম। বিশ্লেষণ আজি অলপ ভালকৈ কৰিব খুজিছোঁ। প্ৰেম কৰা মানে ইজনে আনজনক বুজি পোৱাৰ গেৰাণ্টি নহয়। প্ৰেম কৰিও ইজনে আনজনক ভালকৈ বুজি নোপোৱা বহুতেই তৎক্ষণাত বিয়াত বহি জটিলতা নমাই আনে। কেনেকৈ? আজিৰ তাৰিখত ভালেমান বিয়া কেৱল যৌৱনৰ সুতীব্ৰ আকৰ্ষণ বা সমাজৰ চাপ বা হেঁচাত পৰি হৈ যায়। যি প্ৰেমত আৱেগিক গভীৰতা নাছিলেই, তেনেকৈয়ে পতা বিয়াই পিছত সংসাৰত জটিলতা আনে। আজি সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে প্ৰতিশ্ৰুতিৰ আগতে কাৰোবাক গভীৰভাৱে জনাটো অতিকে গুৰুত্বপূৰ্ণ। মানে বিবাহত বহাৰ পূৰ্বে যিকোনো সংগীক গভীৰভাৱে জানিব লাগিব ইজনে আনজনক। কোনো এগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে গুণগুণাব লাগিব বহুবাৰ, তুজে अपना साथी बनाने से पहले मेरी जान मुझे बहुत सोचना है। চিনেমাৰ নাম প্যাৰ চুকতা নেহি, অভিনয়ত মিথুন দা, পদ্মিনী কোলাহলপুৰী। মনত আছে চাগে আপোনাৰ? বিয়া পতাৰ পূৰ্বে সংগীৰ আদৰ্শ মূল্যবোধ সকলো জানিব লাগিব, য'ত সংগীৰ অতীতৰ অভিজ্ঞতা বুজিবলৈ সময় আপুনি খৰচ কৰিব লাগিব। কেৱল ৰোমাঞ্চ নহয়, কাৰোবাক দেখি ৰোমান্টিক হোৱা, সুতীব্ৰ আকৰ্ষণ অনুভৱ কৰা আৰু জীৱন সংগী কৰি লোৱালৈ এক দীঘলীয়া সময় তেওঁক জানিবলৈ খৰচ কৰিব লাগিব। ইংৰাজীত এটা শব্দ আছে, ইনফেচুৱেশ্যন। অসমীয়াত অৰ্থ কৰিলে আকৰ্ষণেই হ'ব। প্ৰেম আৰু আকৰ্ষণৰ পাৰ্থক্য বুজি নোপোৱাকৈ কেতিয়াও সংসাৰ কৰিবলৈ আগবাঢ়ি যোৱাটো উচিত নহয়। আজিৰ কথাখিনি, যেতিয়া মানুহে বিয়া পাতিবলৈ খৰধৰ কৰে, আকৰ্ষণকেই দুনিৰ্বাৰ প্ৰেম বুলি ধৰি লৈ বা পৰিয়ালৰ হেঁচা বা বয়সৰ কথা ভাবি, তেতিয়াই তেনে বৈবাহিক বান্ধোনত ৰেড ফ্লেগ আওকাণ কৰা হয়। আৱেগিক গভীৰতা নুবুজাৰ ফলত নীতিগত বিচাৰ বুদ্ধি প্ৰয়োগ নকৰাকৈ সম্পৰ্কত আগবাঢ়ি আমি সম্পৰ্কটোৱে জটিল কৰি পেলাওঁ। আপুনি জানেই কিছুমান হৰমন আছে যাক আমি ডপামিন বুলি কওঁ, হেপী হৰমন। আকৰ্ষণ অনুভৱ কৰা কোনো সংগীৰ সৈতে যেতিয়া সময় কটোৱা যায়, তেতিয়া ডপামিন হৰমন নিঃসৰণৰ ফলত আমাৰ এটা ভাল লগা সুখানুভূতি আহে। ডপামিনৰ দ্বাৰা ট্ৰিগাৰ কৰা ভাল লগা অনুভূতিকে আমি ভাল পোৱা প্ৰেম বুলি ধৰি লওঁ, যিটো আচলতে ইংৰাজীত কোৱা ইনফেচুৱেশ্যন। বুজিছে? ভুল হৈ যায়, ভুল কৰিয়ে মানুহে শিকে। কিন্তু আমাৰ ভাৰতীয় সাংস্কৃতিক পৰম্পৰাত বিয়া এবাৰেই পতা যায়। মানুহ চিনাটো অতিকে টান, কিন্তু বিভিন্ন পৰিৱেশত সংগীৰ ব্যৱহাৰ কেনেকুৱা, ৰিয়েকশ্যন কেনেকুৱা, সেইটো জানি বুজি লোৱা ভাল। বহুতেই ব্যক্তিত্বৰ এটা চোলা পিন্ধি নিজৰ মানসিক ভাৰসাম্যতা, মেণ্টেল ইনষ্টেবিলিটি যাক কয়, পাৰ্চনেলিটি ডিছঅৰ্ডাৰ যাৰ থাকে, এই অভ্যাসবোৰ লুকুৱাই ৰাখে। মই এনে সংসাৰ কৰা কিছুমান মানুহ পাইছোঁ যিয়ে অকপত স্বীকাৰোক্তি দিছে, মদ খালে মানুহটো হিংস্ৰ হৈ উঠে। কিছুমানৰ আকৌ ওলোটা, মদ খালে মানুহটো সাংঘাতিক ধৰণে প্ৰেমিক হৈ পৰে। এইটোৱেই
পাৰ্চনেলিটি ডিসঅৰ্ডাৰ টাইপ কথা বুলি ভাবিব পাৰে গতিকে নিজৰ অন্তৰ্নিহিত সমস্যাবোৰ লুকুৱাই ৰাখি ব্যক্তিত্বৰ এটা চোলা পিন্ধা এজন মানুহৰ সৈতে সংসাৰ কৰিলে সংসাৰত পিছলৈ হিংসা আহিব জটিলতা আহিব সেই কাৰণেই কৈছো সংগীৰ চকুলৈ চাই প্ৰেমত ডুবি বিয়াত বহাতকৈ সংগীক অবজাৰভেশ্যনত ৰাখক এতিয়া সংগী বিচৰাটো সহজ সোশ্যাল মিডিয়া আৰু ডেটিং এপত অতি সহজেই মানুহ আপুনি লগ পাই যাব সোশ্যাল মিডিয়াত যাক দেখে তেওঁ আসলতে এটা ফিল্টাৰ্ড ক্যাৰেক্টাৰ সোশ্যাল মিডিয়াত মানুহে নিজৰ ভালৰো ভালখিনি শ্বেয়াৰ কৰে মানে ভালৰো ভাল ফটোখন এখৰ মাজৰ পৰা বাছি আপলোড কৰে সোশ্যাল মিডিয়াত দেখা অৰ্ধ সত্য চাই কাৰোবাক জীৱন সংগী কৰাটো বিপজ্জনক তাৰ মাজতো ব্যতিক্ৰম যিসকল হৈছে তেওঁলোকক ভাগ্যৱান বুলিয়ে কৈছো কাৰোবাৰ কথাত মুগ্ধ হৈ কাৰোবাৰ সেলফি চাই নহয় যাক সংগী কৰি ল'ব তেওঁৰ সৈতে আপোনাৰ প্ৰকৃতাৰ্থত প্ৰকৃত সামঞ্জস্যতা আছে নে নাই সম্পৰ্কত সন্মান থাকিব নে নাই তাক জনাটো তাক বুজি পোৱাটো খুবেই জৰুৰী আজি কিয় বৈবাহিক জটিলতা বেছি হৈছে জানে কোনেও কাৰো আবেগক গুৰুত্ব নিদিয়ে আবেগ আৰু সংঘাত সম্ভালিব লাগে সেইটো ভালকৈ নিহিকাৰ বাবেই সংসাৰত জটিলতা বাঢ়িছে কথাবোৰ বুজি নোপোৱাকৈ বিয়াত বহিলে সংসাৰত জটিলতা আহিবই সমাজ ব্যৱস্থাত পৰিৱৰ্তন আহিছে মানুহে আপোচ কৰিব নোৱাৰা পৰিৱেশ এটা হৈছে দুটা ইমপাৰফেক্ট মানুহৰ এখন সংসাৰ যেতিয়া হ'ব আপোচ কৰিবই লাগিব গতিকে এই পৃথিৱীত কোনো মানুহ যেতিয়া স্বয়ং সম্পূৰ্ণ নহয় গতিকে আপোচ বুজি পাইছে কম্প্ৰমাইজ কৰাৰ কথা কৈছো কম্প্ৰমাইজ কৰিবলৈ সাজু থাকিব লাগিব এতিয়া মানুহে সম্পৰ্কতকৈ ব্যক্তিগত সুখক আগস্থান দিয়ে বৈবাহিক সম্পৰ্ককো ভাবে প্ৰয়োজন পূৰণৰ আহিলা বুলি আৰু যেতিয়া প্ৰয়োজন পূৰণ নহয় তেতিয়া এই সম্পৰ্কত বিচ্ছিন্নতা জটিলতা বিয়াৰ পূৰ্বে পাত্ৰ পাত্ৰী দুইজনে কি বিষয়ত কথা পাতিব লাগে সেইটো নজনাৰ ফলতো জটিলতা আহে বেছিভাগে চাউমিন কফিৰ জুতিলৈ সময় পাৰ কৰে অলপ নিবিড়ভাৱে সময় পাৰ কৰিলেই সংসাৰ কৰিবলৈ আগবাঢ়ে আমি ভাবো আৰ্থিক দিশ নিজৰ নিজৰ সীমাবদ্ধতা বা সীমাৰেখা লক্ষ্য আদিক লৈ নিসংকোচে কথা পতাৰ প্ৰয়োজন আছে প্ৰেমাস্পদক বিয়া পাতিলে নহব বিয়া পাতিব লাগিব সংগীক পাৰ্টনাৰ বুজিছে বিয়াৰ পিছত কোনো প্ৰেমিক প্ৰেমিকা হৈ নাথাকে কেৱল ইজন আনজনৰ সংগী হৈ পৰে সেই কাৰণেই বিয়া পাতোতেই সংগীক বিয়া পাতিব পাৰ্টনাৰক কোনোৱে যদি এতিয়া বিয়া পাতি আমি এতিয়াও প্ৰেমিক প্ৰেমিকা হৈ আছো বুলি কৈছে আমাক কমেন্টত কৈ ফেপৰি পাতি ধৰিব খুজিছে তেওঁলোকক কৈছো প্ৰেমিক প্ৰেমিকা হৈও তেওঁলোক দুয়ো সংগী পাৰ্টনাৰ ভুল নবুজিব সীমা ৰেখাডাল আপোনালোকে নিজে ঠিক কৰি ল'ব জানিছে সেই কাৰণে আপোনালোক এতিয়াও ৰোমান্টিক আৰু ৰোমান্টিক বুলি কৈছে ৰোমান্টিক ফ্যান্টাসিত থাকি সংসাৰ আগবঢ়াব নোৱাৰি ধৈৰ্য সহানুভূতি আলোচনা ইজনে আনজনক অনুভূতিৰে চোৱা ধৈৰ্যৰে অপেক্ষা কৰা আৰু যিকোনো কথাই যদি আলোচনা কৰিব পৰা পৰিৱেশ থাকে ৰাখে তেতিয়াও সংসাৰ ঠিকে থাকে চলি থাকিব অতীতৰ সমস্যাই যদি খেদি ফুৰিছে মানে অতীতৰ কোনো সম্পৰ্কক লৈ সৃষ্ট সমস্যা সমাধান নকৰাকৈ কেতিয়াও বিবাহ পাশত আবদ্ধ হ'ব নালাগে যিটো কৰি পেলাইছিল সুনাম ৰঘুবংশীয়ে ৰাজাৰ সৈতে অতীতৰ প্ৰেম ৰাজৰ সৈতে বিচ্ছিন্ন নহওঁতেই এইজনৰ সৈতে বিয়া ফলাফল আপোনাৰ চকুৰ সন্মুখত কথাবোৰ যিমান সৰলকৈ কৈছো সিমান সৰলো নহয় সম্পৰ্কবোৰো সিমানেই জটিল গতিকে কাৰোবাক সংগী কৰি লোৱাৰ পূৰ্বে এই 6টা কাম কৰিব 1 কেৱল অনুভৱ নকৰিব নিৰীক্ষণ কৰক সংগীৰ ব্যৱহাৰ কেনেকুৱা অচিনাকি লোক পৰিয়াল আৰু কাজিয়াৰ সময়ত কেনে ব্যৱহাৰ কৰে 2 ৰোমান্স কৰাৰ পূৰ্বে কথা পাতক জীৱনৰ লক্ষ্য কেৰিয়াৰ ফ্যামিলি প্লেনিং টকা সম্পৰ্কে ভাৱ ধৰ্মীয় অনুভূতি ব্যক্তিগত গোপনীয়তা আৰু স্বাধীনতা 3 পৰীক্ষা কৰক ভুল কৰি ক্ষমা খোজে নে নখোজে সমালোচনা বেয়া পায় নেকি মতানৈক্যৰ সময়ত ধৈৰ্য ধৰিব পাৰে নে নোৱাৰে 4 দুইজনে খোৱা খাদ্য পিন্ধন উৰণত পছন্দ বেলেগ বেলেগ হ'ব পাৰে কিন্তু আদৰ্শ মূল্যবোধ সহানুভূতি পৰিয়ালক অগ্ৰাধিকাৰ দিয়া আদি বিষয়ত একে হ'ব লাগে নে নালাগে 5 বন্ধু থেৰাপিষ্ট গুৰু এনেকুৱা সম্পৰ্কক লৈ নিৰপেক্ষ দৃষ্টিভংগী আগবঢ়াব পৰা কোনোবা এজনক জড়িত কৰিব খুজিলে সম্পৰ্কত কি কয় চাব 6 এইখিনি চোৱাৰ পিছত যদি আপোনাৰ অন্তৰাত্মাই কৈছে এই সম্পৰ্কত আগবঢ়াটো উচিত নহয় তেনেহলে নিজৰ ৰাস্তা আপুনি নিজে ল'ব মনত ৰাখিব কেৱল প্ৰেমেই এখন সংসাৰ গঢ়িব নোৱাৰে বিশ্বাস আৰ্থিক নিৰাপত্তা আবেগিক বুজাপৰা ধৈৰ্য সহ্য সকলোবোৰ লগ হৈ সংসাৰ হয় ব্যক্তিভেদে বেলেগ বেলেগ হলেও মূল লক্ষ্য কিন্তু একেটাই সুখী হোৱা গতিকে কথাবোৰ ভাবিব ভালে থাকিব ওৰা মইতো তোমাক এই ঠাইলৈকে লৈ গৈছিলো ডাবল ডেকাৰ পিছতে হানিমুনৰ কাৰণে তেতিয়া মোৰ ইমান ভয় লগা নাছিল যে এতিয়া ভয় লাগিছে
এতিয়া ভয় লাগিছে কিয় যে গৈছিলোঁ মই তেতিয়াই যদি কিবা এটা কৰি দিলে হয় আজি এইটো ভিডিঅ'ই কৰিব নোৱাৰিলোঁ হয় নকৰিলা ভাল কৰিলা এতিয়াও নকৰিবা দেই